গৰু মাংস খাই দিম নেকি, নে মই গৰু মাংস খোৱা মানুহৰ লগত মই হাত মিলাম। এটা কথা মন দি শুনক, আমাৰ নিজৰ হিন্দু মানুহখিনিক কৈছোঁ, মই বেলেগক কোৱা নাই, আমাৰ নিজৰ হিন্দু মানুহখিনিক কৈছোঁ, মানুহৰ জীৱনত বিপদ আহিবই, সেই বুলি কি মই বিপদ আহিলে বুলি কি মই গৰু মাংস খাই দিম নেকি, নে মই গৰু মাংস খোৱা মানুহৰ লগত মই হাত মিলাম। আমি হিন্দু ধৰ্ম হয়, ঠিক আছে, আমি সদায় সেইটো মানি চলিব লাগিব। সেইকাৰণে আমাৰ হিন্দু সমাজ এতিয়া অধঃপতনে গৈছে। হ'ব পাৰে বানপানী আহিব পাৰে, ভূমিকম্প আহিব পাৰে, কোনো কথা নাই, সেইটো কোনো কৈ নাহে, ঠিক আছে। তো সেই বুলি কি মই সেই গৰু খোৱা মানুহ এটাৰ লগত মই কি মাথা তল কৰি দিম নেকি। আজি এটা মই ভিডিঅ' পাইছোঁ, আমাৰ হিন্দু মানুহখিনি সেই 500 টকাৰ কাৰণে সেই গৰু খোৱা মানুহটোৰ ভৰিত ধৰি পেলাই 500 টকা, তাতকৈ লাজৰ কথা আৰু নাই আমাৰ হিন্দু সমাজত, ঠিক আছে। আৰু এটা ভিডিঅ' পাইছোঁ, সেই গৰু খোৱা এটাই আমাৰ হিন্দু সমাজত হিন্দু মন্দিৰত গৈ নামঘৰত গৈ সি নামঘৰ চাফা কৰি আছে। অধিকাৰ ক'ত পালে সি? তাক অধিকাৰ দিছে কোনে? আমাৰ হিন্দু মানুহে দিছে অধিকাৰ তাক, সেইকাৰণে সি চল পাইছে। মানুহৰ বিপদ আহিবই, মই সেইটো কোৱা নাই মানুহৰ বিপদ নাহে বুলি, বিপদ আহিবই। বিপদ আহিলে বুলি কি মই মোৰ আজি বিপদ আহিলে বুলি কি মই কি গৰু মাংস খাই দিম নেকি? চাল্লা, এইটো কিন্তু নহ'ব দেই, এইটো কিন্তু মই বহুত বেয়া পাইছোঁ, এইটো কিন্তু মই বহুত বেয়া পাইছোঁ আমাৰ হিন্দু মানুহখিনিক। আমাৰ তেনেকৈ হ'লে হিন্দু সমাজ নাইকিয়া হৈ যাব। আৰু তাতকৈ বেছি মই একো নকওঁ, যোনে যি বুজিছে বুজক, যি কৰিব আছে কৰিব, কিন্তু মই এটা হিন্দু ল'ৰা হয়, মই সেইকাৰণে এইবিলাক ভিডিঅ' মই চাই থাকিব পৰা নাই, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ। জয় অসম, তাতকৈ বেছি আৰু নকওঁ। সময় গগৈ আৰু বিটু নামৰ এই ইউটিউবাৰ দুগৰাকীয়ে যি কাম কৰি আছে সঁচাকৈ প্ৰশংসনীয় আৰু মানে ভাবিব নোৱাৰা কাম কৰিছে। যিখিনি কাম চৰকাৰে কৰিব লাগিছিল সেই কামখিনি এই দুগৰাকী ব্যক্তিয়ে আমি কৰি থকা দেখিবলৈ পাইছোঁ। এটা ডাঙৰ প্ৰশ্ন, সময় গগৈ আৰু বিটু নামৰ এই ইউটিউবাৰ দুগৰাকীয়ে আচলতে কৰে কি? যি নেকি 100ৰ পৰা 200-300টা ঘৰ পৰ্যন্ত বানাক্ৰান্ত ৰাইজক বনাই দিবলৈ সক্ষম হৈছে। আচলতে তেওঁলোকৰ প্ৰকৃত উপাৰ্জন কি? তেওঁলোকে ইমান টকা কেনেকৈ পালে, ক'ত পালে? এটা খেৰী ঘৰ বা বাঁহৰ ঘৰ এটা বনাবলৈ হ'লেও মিনিমাম 15-20 হাজাৰ টকা লাগিব, তাতকৈ বেছিহে লাগিব। গতিকে তেনেকুৱা এটা ঘৰ যদি 300 ঘৰ মানুহক বনাই দিছে, তেতিয়াহ'লে কিমান টকা তেওঁলোকৰ গৈছে? এই টকাবোৰ তেওঁলোকে ক'ত পাইছে? আচলতে মানুহক সহায় কৰাৰ সমান পুণ্যৰ কাম নাই। মই তেওঁলোক দুগৰাকীক আচলতে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এইকাৰণে প্ৰশ্নটো কৰিছোঁ যে তেওঁলোকে যদি একো নকৰাকৈ সৰ্বসাধাৰণ ৰাইজক ইমানখিনি সহায় কৰি আছে, তেতিয়াহ'লে CM ৰিলিফ ফাণ্ডত কোটি কোটি টকা উঠাৰ পিছতো সৰ্বসাধাৰণ ৰাইজক কিমানটা ঘৰ বনাই দিছে চৰকাৰে? এইটো এটা মোৰ বিশেষভাৱে জানিবলগীয়া কথা। আৰু আপোনালোকে কি কয় এই ক্ষেত্ৰত মতামত আগবঢ়াব। আপুনি সেই সময়তে আপুনি ক'ব লাগিছিলে কোনো দিব নালাগে মই দিম বুলি। আপুনি লাজ লাগিলে আপোনাৰ? কি হ'ল হিমন্ত মামা, কি হ'ল? এই যে বাকচ লৈ চান্দা তোলাৰ কাৰণে বন্ধ কৰি দিলে, হয় নাই মামা? বেয়া পালে, বন্ধ কৰি দিলে। সেই যে প্ৰথম দিনাখনে ৰাইজে যে চান্দা তুলি পেলাই যে দান বৰঙণি দিবলৈ গৈছিলে, যে শিৱসাগৰত বান সাহায্য দিবলৈ গৈছিলে, যে তেতিয়া বন্ধ কৰিব লাগিছিলে আকৌ। সকলো ৰাইজক ক'ব লাগিছিলে মই যিমানখিনি বান সাহায্য মই মুখ্যমন্ত্ৰী দেৱে দিম বুলি ক'ব লাগিছিলে। যেতিয়া বাকচ লৈ চান্দা তুলি অলৰেডি তাৰমানে সহায় সহযোগ কৰিলেগে, বস্তু দান দিলেগে, যিসকল বান সাহায্য যিখিনি শিবিৰ পাতি আছে, খাবলৈ পোৱা নাই, ববলৈ পোৱা নাই, সেইসকলক দান কৰিলেগে। অকলে তাৰমানে দুজনেও দিবগৈ নোৱাৰে, ইমানখিনি মানুহ। শিৱসাগৰ ডিষ্ট্ৰিক্টত কিমান গাঁৱৰ মানুহ, ভিতৰুৱা গাঁৱত কিন্তু পানী একদম পানীয়ে তাৰমানে অৱস্থা নাইকিয়া কৰিলে। ঘৰ দুৱাৰ ভাঙি চিঙি গোটেই মৰমৰ ঘৰখন শেষ, বয় বস্তু চব ধ্বংস, হাঁহ কুকুৰা গৰু ছাগলী চব শেষ। তাৰ পাছত আপুনি সেই সময়তে আপুনি ক'ব লাগিছিলে কোনো দিব নালাগে মই দিম বুলি। আপুনি লাজ লাগিলে আপোনাৰ? হিমন্ত বিশ্ব শৰ্মা মামা প্ৰথমতে চান্দা তোলোতে ক'ব লাগিছিলে নালাগে কোনেও চান্দা তুলিবলৈ, মই দিম ক'ব লাগিছিল। এতিয়া যিমানখিনি চান্দা দিলে, দান বৰঙণি দিলে, সকলো তুলিলে, নিজৰ ব্যক্তিগত হিচাপে নহয়। এযোৱা দুটা মানুহে দান বৰঙণি দিবগৈ নোৱাৰে। শিৱসাগৰ ডিষ্ট্ৰিক্টত কিমান ডাঙৰ, কিমান গাঁও আছে, তাত ভিতৰুৱা ওচৰে পাজৰে, এইফালে দফলাটিং, এইফালে টিপমীয়া, এইফালে বহুত ওচৰ চাবত বহুত গাঁৱত ডুবিলে। অকলে এযোৱা দুটা মানুহে দান বৰঙণি দিব নোৱাৰে। মুখ্যমন্ত্ৰীদেৱ আপুনি এতিয়া লাজত পৰাৰ কাৰণে বন্ধ কৰিছে, আগে কিয় বন্ধ নকৰিলে?
হে মই কিন্তু বেয়া পাইছো মই সেইটো কোৱাৰ কাৰণে বেয়া পাইছো দিবই কিয় বোলে এতিয়া বন্ধটো কৰিলে প্ৰথমতে আপুনি দিব লাগিছিলে মুখ্যমন্ত্ৰী দেৱ হৈ পেলাই ইমানখিনি কষ্ট কৰিলে সকলো ৰাইজে দান বৰঙণি তুলি সেই পানী বটল খোৱা চাউল তাউল অনেক বস্তু বাহনি দিলেগে তাৰপাছত দিয়াৰ পাছত আপুনি বন্ধ কৰিলে ঠিকেই কথা কিন্তু আপুনি লাজত পোৱাৰ কাৰণেহে বন্ধ কৰিলে নহ'লেতো আগতে প্ৰথম বাকচ বনাই তুলিব হ'লে বন্ধ কৰিব লাগিছিলে এইটো কিয় নকৰিলে কিন্তু লাজত পোৱাৰ কাৰণে আপুনি বন্ধ কৰিলে সেইটো কিন্তু ভাল হোৱা নাই আকৌ দেই মই কিন্তু বেয়া পাইছো এজনী মই বয়সস্থ মহিলা হৈ মই দুখ পাইছো কিন্তু চান্দা তুলিছিলে কিন্তু সিহঁতকে দিবলৈ তুলিলে এযোৱা দুটা মানুহে বহুত মানুহ সংগঠন মানুহে তোলাৰ পাছত শেষত আপুনি বন্ধ কৰি দিলে সেইটো ভাল নকৰিলে দেই মই এতিয়া কৈছো নহয় লাজত পোৱাৰ কাৰণে বন্ধ কৰিলে কিন্তু মামা তেনেকুৱা নকৰিব এতিয়া যিসকল মানুহ দুখ কষ্টত ভুগি আছে হিবি পাতি ঘৰ দুৱাৰ ভাঙি মৰমৰ ঘৰখন শেষ হ'ল আপুনি প্ৰত্যেককে এটা এটা ঘৰ বনাই দিয়ক আপুনি মুখ্যমন্ত্ৰী হয় যেতিয়া বনাই দিয়ক হে এইখিনি কিছুমান ইউডিপা ক'ত কিবা জনসাধাৰণ মানে সংগঠন মানে ঘৰ বনাই দিব লৈছে হে আপুনি বনাই দিয়ক আপুনি কওক মোৰ লাজ লাগিব মই বনাই দিওঁ মুখ্যমন্ত্ৰী দেৱ হৈছো নহয় মই বনাই দিওঁ কোনো বনাই দিব আপুনি এনেকে বন্ধ কৰি দিয়ক আপুনি বাকচ লৈ চান্দা তোলাৰ কাৰণে আপুনি বন্ধ কৰি দিলে বেয়া পালে লাজত লাগিলে এতিয়া আপুনি সেইটো বন্ধ কৰি দিয়ক মই কৈছো মই বেয়া পাইছো মই কিন্তু বন্ধ কৰি দিব নালাগে নহয় বহুত বস্তু তুলি কৰি দিছিলে অট গাড়ীয়ে দিছে আজিলৈকে দিয়ে আছে নিজৰ ব্যক্তিগত হিচাপে খাবলৈ নহয় সেই দুখীয়া যিসকলে আছেগে দুখত ভুগি বা আছে কষ্টত ভুগি হিবি পাতি আছে খাবলৈ ববলৈ নেপায় ল'ৰা ছোৱালী কান্দিছে মা ঐ দেউতা ঐ হে ভোক লাগিছে বিস্কুট খাওঁ পানী খাওঁ সেইসকলক দিবলৈ যাওঁতে আপুনি বন্ধ কৰিলে যি কয় কৰিব মই কিন্তু ভিডিঅ'টো মই বনাই দিলো আপুনি কি কয় কৰিব আৰু দেই মই কিন্তু সঁচাতকৈ কৈছো মই ইমানতে মই ভিডিঅ'টো ইমানটা সামৰণি মাৰি ৰাইজক মই সেৱা জনাই আমচু অৰ্থাৎ জমিয়তৰ দুটা ফৈদৰ এই লেখ আবেদনৰ ভিত্তিত কৰিছিল আৰু দেখা পোৱা গৈছে যে সকলো পক্ষৰ অধিবক্তা আৰু প্ৰতিপক্ষ তেওঁলোক উপস্থিত হয় আজি উচ্চতম ন্যায়ালয়ত কিন্তু উচ্চতম ন্যায়ালয়ত চৰকাৰে কোনো ধৰণৰ শপতনামা দাখিল নকৰিলে বিগত সময়ছোৱাত দেখা পোৱা গৈছিল যিহেতু এনআৰচিৰ খচৰা প্ৰকাশ পাইছিল আৰু তাৰ পাছত যিসকল লোকৰ নাম বাদ পৰিছিল এনআৰচিৰ পৰা অৰ্থাৎ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা যিসকল লোকৰ নাম বাদ পৰিছিল তেওঁলোকক কিন্তু ৰিজেকশ্যন শ্লিপ দিয়া হোৱা নাছিল এনআৰচিৰ যি নিয়ম অনুসৰি যিসকল লোকৰ নাম বাদ পৰিব তেওঁলোকক ৰিজেকশ্যন শ্লিপ দিব লাগে আৰু তেওঁলোকক আবেদনৰ সুবিধা দিব লাগে কিন্তু এনআৰচিৰ খচৰা বা পূৰ্ণাংগ এনআৰচি প্ৰকাশ পোৱাৰ পাছতো যি 19 লাখ লোকৰ নাম বাদ পৰিছিল তেওঁলোকক কিন্তু ৰিজেকশ্যন শ্লিপ দিয়া হোৱা নাছিল কিয় তেওঁলোকৰ নাম বাদ পৰিছে তাৰ কোনো কাৰণ জানিবলৈ দিয়া হোৱা নাছিল আৰু তাৰ বাবে জমিয়ত আৰু আমচুৱে লেখ আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত 2025ত আমচু আৰু মুস্তাক আনফৰ জমিয়ত অৰ্থাৎ আছাদ মাদানী জমিয়তে দুখনকৈ লেখ আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত আৰু উচ্চতম ন্যায়ালয়ত পেণ্ডিং হৈ আছিল সেই লেখ আবেদন দুখন তাৰ পাছত শেহতীয়াভাৱে এমাহমান পূৰ্বে আজমল জমিয়তে পুনৰ এখন লেখ আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত আৰু তিনিওখন লেখ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে শুনানিৰ বাবে দিন ধাৰ্য কৰে আৰু চৰকাৰলৈ নোটিছ প্ৰেৰণ কৰে চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছিল উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ে সেই নিৰ্দেশ দিছিল কিন্তু আজিৰ দিনটোতো চৰকাৰে কোনো ধৰণৰ এফিডেভিট অৰ্থাৎ শপতনামা দাখিল নকৰিলে আজি শপতনামা দাখিল কৰিলে ভাৰতৰ মহাপঞ্জীয়ক অৰ্থাৎ ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া শপতনামা দাখিল কৰিলে যিহেতু চৰকাৰে কোনো ধৰণৰ শপতনামা দাখিল নকৰিলে তাৰ বাবে আদালতে পুনৰ 6 সপ্তাহৰ পিছত শুনানিৰ দিন ধাৰ্য কৰে লগতে আদালতে নিৰ্দেশ দিয়ে যে চৰকাৰক নিৰ্দেশ দিয়ে এই 6 সপ্তাহৰ ভিতৰত তেওঁলোকে শপতনামা দাখিল কৰিব লাগে লগতে জমিয়ত আৰু আমচুকো আদালতে নিৰ্দেশ দিয়ে যে তেওঁলোকে আৰজিআইয়ে দাখিল কৰা শপতনামাৰ কাউণ্টাৰ এফিডেভিটো তেওঁলোকে দাখিল কৰিব লাগে বুলি আদালতে নিৰ্দেশ দিয়ে গতিকে গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয় আজি উচ্চতম ন্যায়ালয়ত এনআৰচিক লৈ পেলাই কাৰণ এনআৰচি বেবিৰবাং হৈ আছে এনআৰচিক লৈ পেলাই এতিয়াও কোনো ধৰণৰ স্পষ্টতা নাই বিভিন্ন সময়ত দেখা পোৱা গৈছিল যেতিয়া এনআৰচি প্ৰকাশ পাইছিল এনআৰচি প্ৰকাশ পোৱাৰ পাছত সেই এনআৰচিখন বিজ্ঞানসন্মত বুলি দাবী কৰিছিল বৈদেশিক পৰিক্ৰমা বিভাগে সংসদতো সেই এনআৰচিক লৈ পেলাই এনআৰচিৰ বৈজ্ঞানিক পদ্ধতিৰে সেই এনআৰচি হোৱা
হোৱা বুলি সেই প্ৰসংগ আলোচনা হৈছিল। কিন্তু আনহাতে বহু দল সংগঠনে NRCৰ পুনৰীক্ষণ হ'ব লাগে বুলি দাবী উত্থাপন কৰি আছিল আৰু সেই ভিত্তিত চৰকাৰেও আদালতত যিহেতু শপতনামা দাখিল কৰাৰ কথা আছিল, কিন্তু আজি আদালতত চৰকাৰে কোনো শপতনামা দাখিল নকৰিলে, যাৰ ফলত পুনৰ আদালতে 6 সপ্তাহৰ সময়সীমা বান্ধি দিছে চৰকাৰক। অৰ্থাৎ 6 সপ্তাহৰ পিছত পুনৰ এই NRCৰ শুনানিৰ দিন ধাৰ্য হ'ব। আজি NRCৰ এই শুনানিত গৈ উপস্থিত হয় আমি দেখা পাইছো দুয়োটা জমিয়তৰ নেতৃত্ব তাতে উপস্থিত হয়, সদৌ অসম ছাত্ৰ ইউনিয়নৰ নেতৃত্ব তাতে তেওঁলোকে উপস্থিত হয় আৰু তেওঁলোকে উপস্থিত হৈ পেলাই তেওঁলোকৰ নিজৰ মন্তব্য প্ৰকাশ কৰে। আমছু অৰ্থাৎ অল আছাম মাইনৰিটি ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ইমতিয়াজ হুছেইনে তেওঁ আজি এই শুনানিৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত কি মন্তব্য কৰিছে সেই মন্তব্যটো মই এই মুহূৰ্তত আপোনালোকক শুনাব বিচাৰিছো। শুনি লওক কি কৈছে। দিব লাগিব আমাৰ ফালৰ পৰা RGI যোনখন এফিডেভিট ফাইল কৰিছে তাৰ ৰিপ্লাইটো আমি এই 6 সপ্তাহৰ ভিতৰত দিব লাগিব। তাৰপিছত আৰু কিছুমান অনুষংগিক কথা আছে, ধৰি লওক আৰু কিছুমান পেণ্ডিং ৰিট পেটিশ্যন আছে, সেইখিনিও যদি দৰকাৰ পৰে এই গোচৰৰ লগত শুনিব। এটা কথা আছে, এই গোটেই গোচৰটো আচলতে NRCৰ কেছটো ইতিমধ্যেতো চলি আছে, কিন্তু NRCৰ কেছত কিছুমান বস্তু যিহেতু আগুৱাই যোৱা নাছিল, আমি এখন ৰিট পেটিশ্যন ফাইল কৰিছিলো। এই গোটেইখিনি যদি আপুনি চাই কালেক্টিভলি ৰিট পেটিশ্যনখন NRCৰ ৰিলেটেড ৰিট পেটিশ্যন হয়, কিন্তু এখন সুকীয়া হিচাপে ৰিট পেটিশ্যন ফাইল কৰা হৈছে। 1026/25খন জমিয়ত মুস্তাক আনফৰ হুজুৰ নেতৃত্বাধীন, আছাদ বাদানী হুজুৰ নেতৃত্বাধীন জমিয়তে ফাইল কৰিছে আৰু 1030/2025/25খন আমছুৰ ফালৰ পৰা ফাইল কৰা হৈছে। চব বস্তু ইণ্টাৰ ৰিলেটেড, কাৰণ NRCৰ প্ৰচেছটোৰ লগতে ৰিলেটেড চব বস্তু হয়। NRCৰ প্ৰচেছতে ৰুলত আছে যে যেতিয়া NRCৰ ফাইনেল লিষ্টখন ওলাই যাব, যদি আমি অসমত বিভিন্ন সময়ত কোৱা এইখন ফাইনেল লিষ্ট নহয়, কিন্তু বিভিন্ন অৰ্ডাৰ আছে সুপ্ৰিম কোৰ্টত বা পাৰ্লিমেণ্টত জবাব দি আছে, এইখন ফাইনেল NRC হয়। আৰু এতিয়া তাৰ পিছৰ পৰ্যায়ে যাৰ নাম অন্তৰ্ভুক্ত হৈছে তেওঁলোকক আই কাৰ্ড দিব লাগিব, আৰু যাৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক এপিল কৰিবলৈ এটা সুযোগ দিব লাগিব। সেইটো যিহেতু কৰবাত সেইটো স্তব্ধ হৈ আছিল, আগুৱা নাছিল। আমি ভাবিছিলো 51-71 কেছটো যিহেতু পেণ্ডিং হৈছে, এতিয়া যিহেতু 71/25/1971 কনষ্টিটিউচনেল ভেলিডিটি ইতিমধ্যে প্ৰদান কৰা হ'ল, এতিয়া ৰখি থকা আৰু কোনো কাৰণ নাছিল। এই কেছটো যেনে আৰু দ্ৰুত গতিত আগুৱাই যায় আৰু NRCৰ কামখিনি একেবাৰে ওৱান্স ইন ফৰ অল যেনে একেবাৰে নিষ্পত্তি হয়, তাৰ বাবে আমি এই দুখন ৰিট পেটিশ্যন ফাইল কৰিছো। হয়, আচলতে NRCৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বৰ কাৰণে এই লেখ আবেদন দাখিল কৰা হৈছিল। ইমতিয়াজ হুছেইনৰ সেই মন্তব্য আমি আপোনালোকক শুনাইছো। আমছুৰ সভাপতি ইমতিয়াজ হুছেইনে দিল্লীত তেওঁ কি কৈছে সংবাদ মাধ্যমৰ সন্মুখত সেয়া আমি আপোনালোকক শুনাইছো। যিহেতু NRCৰ প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, সেইটো স্পষ্টতা অহা নাই এতিয়াও NRCক লৈ পেলাই, গতিকে এই সন্দৰ্ভত ৰিট পিটিশ্যন অৰ্থাৎ লেখ আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত, আৰু সেই লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পুনৰ চৰকাৰক 6 সপ্তাহৰ সময়সীমা বান্ধি দিছে। 6 সপ্তাহৰ ভিতৰত চৰকাৰে উচ্চতম ন্যায়ালয়ক শপতনামা যোগে জনাব লাগিব যে যিসকল লোকৰ নাম NRCৰ পৰা বাদ পৰিছে তেওঁলোকক কিয় ৰিজেকশ্যন শ্লিপ দিয়া হোৱা নাই, বা যিসকল লোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকক কেতিয়া নাগৰিক পৰিচয় পত্ৰ দিয়া হ'ব, সেই বিষয়ে চৰকাৰে এফিডেভিট আকাৰত সকলো কথা উচ্চতম ন্যায়ালয়ত জনাব লাগিব। তাৰ বাবে এই লেখ আবেদন দাখিল কৰা হৈছিল। গতিকে সেয়া অসমৰ এক বিদেশী সমস্যাটো ডাঙৰ সমস্যা হৈ আছে দীৰ্ঘদিনৰ পৰা। NRCয়ে এই বিদেশী সমস্যা সমাধান কৰিব বুলি সকলোৱে ভাবি আছিল, কিন্তু NRC পূৰ্ণগতিত চলি থকাৰ পাছত যেতিয়া NRCৰ পূৰ্ণাংগ খচৰা প্ৰকাশ পায়, সেই NRCক লৈ পেলাই বহুতৰ সন্দেহ সৃষ্টি হয়। একাংশই NRCৰ পুনৰীক্ষণ হোৱাটো তেওঁলোকে বিচাৰিছে, 100% পুনৰীক্ষণ হোৱাটো যদি কোনোবাই বিচাৰিছে, কোনোবাই আকৌ কৈছে 20% পুনৰীক্ষণ হ'ব পাৰে। আনহাতে আদালতত 20% পুনৰীক্ষণ হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ কৰে চৰকাৰী কৰ্তৃপক্ষই। গতিকে সমগ্ৰ বিষয়টো লৈ পেলাই পুনৰ আদালতৰ মজিয়া পাইছেগৈ। চৰকাৰৰ স্থিতি কি NRCক লৈ পেলাই, কাৰণ বিগত সময়ছোৱাত দেখা পোৱা গৈছে যে উচ্চতম ন্যায়ালয়ৰ পূৰ্ণাংগ বিচাৰপীঠে অসমৰ নাগৰিকত্বৰ ভিত্তি বৰ্ষ 1971 বুলি ৰায় প্ৰদান কৰিছে। সেই ৰায় প্ৰদান কৰাৰ পাছত এতিয়া NRCৰ স্পষ্টতা অহাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। চৰকাৰৰ স্থিতি কি হ'ব যদি 6 সপ্তাহৰ পিছত আদালতে যিটো দিন ধাৰ্য কৰিছে সেই দিনটোত যদি চৰকাৰে এফিডেভিট বা শপতনামা দাখিল কৰে, তেতিয়াহ'লে স্পষ্ট হ'ব যে NRCক লৈ পেলাই বৰ্তমান কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ স্থিতি কি, তেওঁলোকে কি বিচাৰে সেয়া কিন্তু স্পষ্ট হ'ব। আপোনালোকে চাই আছিলে দি 500 টকা দি অসমীয়া মহিলাক ভৰি চোৱালে বদৰুদ্দিন আজমল ডাঙৰীয়াই। এই নিউজটো মই জাষ্ট অকণমান আগত পালোঁ যে একাংশ
মহিলাই বৰদনী আজমল ডাঙৰীয়া বহি আছে আৰু একাংশ মহিলাই ভৰিত চুইছে আৰু 500 টকা লৈ গৈছে। কাৰোবাক তেওঁ হাতখন আঁতৰাইও দিছে। এতিয়া মূল কথাটো হ'ল কি, আমাৰ সমাজত, আমাৰ হিন্দু সমাজত ভৰি চোৱা নিয়মটো আছেই। মানুহে মানুহৰ ভৰি চুৱে, কিন্তু সেইটো মুছলমানত নাই। মুছলমানৰ কোনো ভৰি চোৱা নিয়মেই নাই। আমাৰ হিন্দু ধৰ্মত কিন্তু মূৰ্তিৰো ভৰিটো চুৱে, কিন্তু তেওঁলোকে যে বিপদৰ সময়ত কোনোবা এজন আহিছে ভগৱান হিচাপে মানি তেওঁৰ ভৰিখন চুই পইচাটো লৈ গৈছে। বদৰুদ্দিন আজমলেতো কোৱা নাই যে মোৰ ভৰিখন চুলেহে মই পইচাটো দিম। গতিকে এই সময়খিনিত তেওঁ মুছলমান হোৱাৰ কাৰণে, এই সময়খিনিত যদি কোনোবাই এজন মানে হিন্দুকৈ চিঞৰি থকা কোনোবা এজনে যদি লাখ টকাৰো সহায় কৰিলেহেঁতেন, তেওঁক বহুত ওপৰত উঠাই দিয়া হ'লহেঁতেন। কিন্তু আজি বদৰুদ্দিন আজমলে যে কোটি টকাৰ সহায় কৰা হ'ল, তেওঁ মুছলমান হ'ল, সেইকাৰণে তেওঁ ভৰিখন চুবলৈ কেতিয়াও কাকো অনুৰোধ কৰা নাই যে মোৰ ভৰিখন চুৱক, মই পইচা দিম। আৰু এটা ভিডিঅ' দেখিলোঁ, কোনোবা এগৰাকী মানুহ দৌৰ মাৰি গৈ কেমেৰা লৈ তেল তুল মাৰি 10,000 টকা লৈ গৈছে। গতিকে সেই মানুহজন হ'ল উদাৰ মনৰ মানুহ। সেই মানুহজন হ'ল যিমান আছে মই সকলোকে দি শেষ কৰি দিম, কাৰণ মৰিলে টকা লগত লৈ যাব নোৱাৰে, তেনেকুৱা এটা মনৰ মানুহ। তেওঁ কেতিয়াও ভৰি চুবলৈ কোৱা নাই। এইটো এটা টপিক উলিয়াইছে যে বদৰুদ্দিন আজমলে 500 টকা দিছে, তাৰ বিনিময়ত ভৰি চুবলৈ দিছে। এইটো নিয়ম কাৰ? এইটো আমাৰ হিন্দু ধৰ্মৰ নিয়ম নহয় জানো? মাটিৰে বনাই থোৱা মূৰ্তি এটাকো গৈ ভৰিখন চুই সেৱা কৰা হয়, কিন্তু মুছলমানত এক ঈশ্বৰৰ বাহিৰে কাকো সেৱা নকৰে, তেওঁলোকে এক আল্লাহকেই মানে। গতিকে মানুহক তেওঁলোকে পূজা নকৰে, মানুহক তেওঁলোকে ভৰি নোচুৱে। সেইটো আমাৰ হিন্দু ধৰ্মৰ ৰীতি নীতি মতে এই কামটো কৰা হৈছে যে বিপদৰ সময়ত ভগৱানৰ নিচিনাকৈ আপুনি আহি আমাৰ মাজত উপস্থিত, গতিকে আপুনি আমাক কিবা এটা সহায় কৰিছে, আপোনাৰ ভৰিখন চুই সেৱা এটা কৰি গ'লো, বাছ কথা সেইটোৱে। গতিকে ইয়াক লৈ বিতৰ্ক কৰাটো, ইয়াক লৈ বিতৰ্কৰ সৃষ্টি কৰা সেই সাংবাদিকতাক আচলতে ধিক্কাৰ দিছোঁ। এনেকুৱা সাংবাদিকৰ মুখত চেণ্ডেল মাৰিব লাগে। কথা বতৰা কোনো ভালকৈ নোচোৱাকৈ কোনোবা এটাই কিবা ৰিপৰ্ট দি দিছে, বজাই দিছে। নিউজ চেনেল ঢেৰ হ'ল, গতিকে সিমানখিনি সাংবাদিকতাৰ জ্ঞান নাই। যিমানখিনি আমাৰ চেনেল বাঢ়ি গ'ল, আচলতে সিমানখিনি সাংবাদিকেই নাই অসমত। কিন্তু এনেই সাংবাদিকৰ নলেজ নথকাকৈ সাংবাদিকতা কৰাটো কিন্তু ভুল কথা। সাংবাদিক শব্দটোৰ অৰ্থ বহুত ডাঙৰ হয়, সি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হয়। গতিকে ইয়াক অপব্যৱহাৰ কৰাটো কিন্তু ভুল কৰিছে একাংশ নতুন সাংবাদিকে। কিছুমান অপপ্ৰচাৰ, কিছুমান মানে স্বাৰ্থত তেওঁলোকে বিক্ৰী হৈ গৈছে। নতুন চেনেল এটা খুলি কেইটকামান টকা পাই যায়, টকা পাই গ'লে তেওঁলোকে আবুল তাবুল গায়। গতিকে এইবোৰ কাণৰ তলত চৰ পৰিব। আচলতে এনেকুৱা সাংবাদিকতা কিন্তু কেতিয়াও লাইক নকৰোঁ। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ। যোৱা দুদিন ধৰি বহুতেই এই প্ৰশ্নটো আমাক কৰি আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰ বাৰ আহ্বান জনোৱাৰ পাছতো CM ৰিলিফ ফাণ্ডৰ কিমান টকা বান সাহায্যৰ নামত বৰ্তমানলৈকে খৰচ কৰা হ'ল, কি বস্তু ক্ৰয় কৰা হ'ল, কোনে কোনখন জিলাই কিমান পালে, এই সমস্ত হিচাপ নিকাচ এটা ৱেবছাইটৰ জৰিয়তে প্ৰকাশ কৰিবলৈ যিহেতু ৰাইজে আহ্বান জনাই আছিলে, তাৰ পাছতো কামটো হৈ উঠা নাই, নাইবা চৰকাৰে ৱেবছাইটত প্ৰকাশ কৰি হিচাপ যিহেতু দিয়া নাই, আৰু য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰে কোৱা ষ্টেটমেণ্ট আছে যে বান সাহায্যৰ নামত প্ৰায় 100 কোটি টকা আজি 2-3 দিন আগলৈকে সংগ্ৰহ হৈছে, তেনে ক্ষেত্ৰত চৰকাৰ যদি এডামেণ্ট হৈ থাকে, হিচাপ নিদিওঁ বুলি ধৰে, ৰাইজৰ হাতত উপায় কি? ৰাইজৰ হাতত এটাই উপায় আছে, তথ্য জনাৰ অধিকাৰ আইন যি আছে, RTI কৰি তেওঁলোকে সেই তথ্য বিচাৰিব পাৰে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ ওচৰলৈ গৈ, যে কিমান টকা CM ৰিলিফ ফাণ্ডৰ পৰা আহিল, কি বস্তু ক্ৰয় কৰা হ'ল, কিমান ঘৰ মানুহে সেই বস্তু পালে, কি বস্তু পালে, আৰু সমস্ত টকাৰ হিচাপ নিকাচ ডিটেইল গোটেই তথ্যখিনি RTI জৰিয়তে ৰাইজে বিচাৰিব পাৰে। কাৰণ চৰকাৰ যদি হিচাপ নিদিওঁ বুলি তেওঁলোকে আকোৰগোজ হৈ থাকে, আৰু যদি বাৰ বাৰ দুৰ্নীতিৰ অভিযোগ উঠে, শাসকীয় দলৰ নেতা পালিনেতাৰ ঘৰত যদি বান সাহায্য উদ্ধাৰ হৈ থাকে, তেনে ক্ষেত্ৰত ৰাইজৰ হাতত RTIৰ বাহিৰে বেলেগ উপায় নাই। ধন্যবাদ। জয় আই অসম। ৰাইজে 15,000 টকাটো যিটো পাব লাগে সেইটো নোপোৱাৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে। মোক পৰহি মুখ্যমন্ত্ৰীয়ে ফোন কৰিছিলে। ফোন কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল, তোমাৰ সমষ্টিত যিমান মানুহৰ নাম থাকি গ'ল পইচা পাবলৈ, তুমি মোক তালিকাখন দিয়া, মই সেইবিলাক মানুহৰ নামত আকৌ পইচাটো ভৰাই দিম। মই তেখেতক ধন্যবাদ জনাইছোঁ যে বিপদৰ সময়ত তেখেতে মোলৈ ফোন কৰি নোপোৱা মানুহবিলাকৰ কাৰণে নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে মোক তালিকা বনাবলৈ দিছে। কিন্তু একেটা সময়তে মই অনুৰোধ কৰিম যে অকল 25,000 টকা নহয় বা 15,000 টকা নহয়, আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বেছিকৈ ক্ষতি হোৱা পৰিয়ালবিলাকক 10 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ মোৰ খুব বেয়া লাগিছে, কাৰণ এজন নিৰীহ অকৰা অজলা এজন ব্যক্তি, যিজন ব্যক্তিয়ে শিল খনন হৈ আছে যে
কয়লাৰ চিণ্ডিকেট হৈ আছে যে, নদী খনন হৈ আছে যে, বালিৰ চিণ্ডিকেট হৈ আছে যে, এইবিলাক তেওঁ খবৰ নাজানে, আজিলৈকে শুনাই নাছিলে। সৌ সিদিনা বানাকান্তত মানে আক্ৰান্ত বুলিয়ে ক'ব লাগিব এগৰাকী যুৱতী, তেওঁ সঁচাকৈ চেলিউট দিব লাগিব। তেওঁ সাহসেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত সমস্যাৰ কথা কৈছিলে, কিহৰ বাবে শিৱসাগৰৰ লগতে 3খনকৈ জিলা বানত বুৰিবলগীয়া হ'ল। যি শিল খনন হৈছিলে এইবিলাক বন্ধ কৰিব লাগে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত তেওঁ কৈছিলে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আওভাও, তেওঁৰ যি বডি লেংগুৱেজ, তেওঁ কৈছে যে শিল খনন হৈ আছে নেকি, নাজানো নহয় কেতিয়াৰ পৰা হৈ আছে, ক'ত হৈ আছে, অথচ তেওঁৱেই মুখ্যমন্ত্ৰী, অতদিনে মুখ্যমন্ত্ৰী হৈ আছে। বাৰু যিয়ে কি নহওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু গমেই নাপায়, সঁচাকৈ মানে আমি নিজকে মানে দোষী বুলি ক'ব লাগিব। কাৰণ এজন আমি নিৰীহ ব্যক্তিক, অজলা অকৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এনেই মানে ককৰ্থনা কৰি আছো। তেওঁ যি নেকি গমেই নাপায়, আচলতে তেওঁ কয়লা, শিল, বালি, নদী এইবিলাক খনন বা চিণ্ডিকেট তেওঁ নাজানে। তেওঁ নতুনকৈ ৰাজনীতিত আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁ একেবাৰে একো নাজানে। তেওঁ কেৱল জানে কাৰ গাৰ্লফ্ৰেণ্ড কাক লগ কৰিব গৈছে, তেওঁ কেৱল জানে কংগ্ৰেছৰ ভিতৰ চৰাত কি হৈ আছে, তেওঁ কেৱল জানে যে মানে কাৰ বেডৰুমত কি চলি আছে, তেওঁ কেৱল জানে গোটেই ৰাইজৰ বেডৰুমৰ খবৰবিলাক তেওঁৰ ওচৰত আছে। কিন্তু তেওঁ কয়লা, শিল, বালি এইবিলাক খনন বা চিণ্ডিকেটৰ কথা নাজানে। তেওঁ এজন অকৰা অজলা ব্যক্তি হয়। আৰু কোনোবা দিনা হয়তো কৈ দিব শিলনো কি বস্তু, কয়লানো কি বস্তু। সেইকাৰণে অলপমান ৰাইজে তেওঁৰ ওচৰলৈ যদি এইবিলাক অভিযোগ লৈ যায়, শিল হাতত বা কয়লা অলপমান লৈ যাব চেম্পল হিচাপে দেখুৱাবৰ কাৰণে, তেওঁ চিনি নাপায়। অজৰা অকৰা এজন ব্যক্তি হয়। যিহেতু ৰাজনীতিত তেওঁ নতুন হয়, তেওঁ বাকীবোৰ খবৰ ধুনীয়াকে ৰাখে যে মানে কোনে কিমান ভোটত জয়লাভ কৰিব, কোনে কিমানখন আসন পাব, সেইবিলাক তেওঁ খবৰ ৰাখে। বিশ্ব ব্ৰহ্মাণ্ড গোটেই পৃথিৱীৰ খবৰ ৰাখে, কিন্তু এইবিলাক খবৰ তেওঁ গম নাপায় আৰু নাজানে, অথচ তেওঁৱে মুখ্যমন্ত্ৰী। কিন্তু বাকীবিলাক খবৰ তেওঁৰ হাতত প্ৰপাৰ থাকে। ধৰক গোটেই ৰাইজৰ বেডৰুমৰ খবৰবিলাক, তাৰপিছত কাৰ গাৰ্লফ্ৰেণ্ড কাৰ লগত কি কথা পাতিছে, ক'ত গৈছে, কাৰ বেডৰুমত কি চলি আছে, কংগ্ৰেছৰ ভিতৰত কি চলি আছে, হাইকমাণ্ড কংগ্ৰেছৰ হাইকমাণ্ডৰ মিটিঙত কি আলোচনা হ'ল, গৌৰৱ গগৈ ডাঙৰীয়াই কেইটা মোবাইল লয়, গাড়ীৰ ভিতৰত কাৰ লগত কথা পাতে, এইবিলাক সকলো খবৰ ৰাখে। কিন্তু ৰাইজৰ সাধাৰণ জনতা যে কিহৰ কাৰণে আজি এই অৱস্থা হ'ল শিৱসাগৰৰ লগতে 3খন জিলাৰ, এইবিলাক খবৰ কিন্তু তেওঁ নাৰাখে। কাৰণ এইবিলাক খবৰত তেওঁ একো প্ৰফিট নহয়। আৰু তেওঁ পুনৰবাৰ কৈছো, কয়লা, শিল এইবিলাক একো চিনিয়ে নাপায়। শেষত এটাই কম, কেঞ্চাৰ মাৰাত্মক হয় দেহৰ বাবে, ঠিক তেনেদৰে বিজেপি তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া মাৰাত্মক হয় অসমৰ ৰাইজৰ বাবে, শিৱসাগৰবাসীৰ বাবে, সকলোৰে বাবে। এতিয়া এনেকুৱা অনুভৱ হৈছে। ৰাইজৰ দলৰ নেতা মানৱ কৌৰৰ এই প্ৰত্যাহ্বান চৰকাৰে গ্ৰহণ কৰিব পাৰিব লাগিছিল, কিন্তু নোৱাৰে। কিয় নোৱাৰে সেয়াও আমি ভালকে জানো, কিন্তু এই প্ৰত্যাহ্বান সংবাদ মাধ্যমৰো গ্ৰহণ কৰাৰ সাহস নাই কিয়? এই যে কয়লা চিণ্ডিকেট, বৃহৎ পৰিমাণৰ যে ধ্বংসলীলা উজনিত, এই সকলোবোৰ খনন বা চিণ্ডিকেটৰ আঁৰত কোন আছে তাৰ সকলোবোৰ নাম স্পষ্টভাৱে মানৱ কৌৰে ক'লে, অথচ কোনো এটা সংবাদ মাধ্যমৰ শ্ৰদ্ধেয় সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰাৰ সাহস গতাব পৰা নাই। প্ৰত্যেকেই জানো উজনিত কিয় আজি এই ধ্বংসলীলা হ'ল, কিয় জলপ্ৰলয় হ'ল, কেনেকে বৃক্ষ খান্দিছে, কিন্তু আশ্চৰ্যকৰভাৱে কোনেও নকয় কোনে খান্দিছে। প্ৰত্যেকে দেখুৱাই আছে নাগালেণ্ডত কেনেকে কয়লা খনন হ'ল, অথচ কোনেও নকয় কোনে কয়লা খনন কৰি আছে। ND24ৰ এটা বিশেষ অনুষ্ঠানত ৰাইজৰ দলৰ নেতা মানৱ কৌৰে স্পষ্টভাৱে কৈছে এই চিণ্ডিকেটৰ আঁৰত কোন আছে। তেওঁ নাম লৈছে বৰ্তমানৰ জলসিঞ্চন মন্ত্ৰী সুশান্ত বৰগোহাঁই। এই বানপানী হোৱাৰ মূল কাৰণটোৱে হ'ল কয়লা খনন আৰু শিল খনন। আৰু এই কয়লা খননৰ মূল গেং লিডাৰ হৈ গ'ল বৰ্তমানৰ জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই। সুশান্ত বৰগোহাঁইৰ তত্বাৱধানত, সুশান্ত বৰগোহাঁইৰ আশীৰ্বাদত এই গোটেই অঞ্চলবিলাকত এই কয়লা খননটো হৈ আছে। আৰু এই চিণ্ডিকেটটো যে দিছপুৰৰ পৰা চলাই আছে, কোনে চলাই আছে সেই কথাও মানৱ কৌৰ ডাঙৰীয়াই স্পষ্টভাৱে কৈছে। এতিয়া যিটো ৰূপত চিণ্ডিকেটটো চলে, একদম চৰকাৰৰ তত্বাৱধানত চিণ্ডিকেট চলে। ইয়াতে পীযুষ হাজৰিকা আছে, পীযুষ হাজৰিকাৰ নেতৃত্বত যোৱা বছৰ চিণ্ডিকেট চলিলে, আৰু সেই চিণ্ডিকেটৰ ইয়াতে দায়িত্ব ল'লে সুশান্ত বৰগোহাঁই। অথচ এইবোৰ বিষয়ত কোনো সাংবাদিকৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট কৰাৰ সময় নাই।
এই কথাটো অসমৰ ৰাইজে বুজিছে, কিন্তু সত্য উদ্ঘাটন হ'ব লাগে। কিয় আজিলৈকে মহা দুৰ্যোগৰ তদন্ত ঘোষণা কৰা নাই? তাতে আছে গোটেই কাৰবাৰবোৰ, তাৰ নেপথ্যত লুকাই আছে সকলোবোৰ কাৰণ আৰু কাৰক। এতিয়া চাওক, অসমৰ একাংশ সাংবাদিকে নাগালেণ্ডলৈ গৈ কয়লা খননবোৰ দেখুৱাইছে, ভূমিস্খলনবোৰ দেখুৱাইছে। তেওঁলোকে নাগালেণ্ডৰ একাংশ লোকৰ নামো উল্লেখ কৰিছে যিসকলে কয়লা খননত জড়িত, অথচ ইয়াৰ নেপথ্যত থকা সুশান্ত বুঢ়াগোসাঁইৰ নাম উচ্চাৰণ কৰিবলৈ সাহস গোটাব পৰা নাই। এতিয়া যদি আজি আপোনালোকে বাতৰি কৰি আছে, আপোনালোকে আমাত কন্যাকৰ কথা কৈছে, মাতল কন্যাকৰ কথা কৈছে, পৱন দাগাৰ কথা কৈছে, আপোনালোকে আবু হুছেইনৰ কথা কৈছে, যে এই মানুহবিলাকে ইয়াতে আছে, নিৰ্মলজনৰ কথা কৈছে, এই মানুহবিলাক ইয়াতে আছে। কিন্তু এই যে গোটেই আমাত কন্যাককে আদি কৰি, পৱন দাগাকে আদি কৰি, বাবু হুছেইনকে আদি কৰি এই মানুহবিলাকৰ মূল গেং লিডাৰ হৈ গ'ল সুশান্ত বৰগোহাঁই। তেওঁৰ অধীনত তাত কয়লা চিণ্ডিকেট চলে, তেওঁৰ অধীনত তাতে মেচিন চলে। এই যে নামবোৰ ল'লে সাংবাদিকসকলে, ঠিক আছে এওঁলোকে চলাই আছে, কিন্তু ইয়াৰ নেপথ্যত কোন আছে? আমাক নেপথ্যৰ মানুহবোৰ লাগে, আৰু নেপথ্যত থকা সকলোবোৰ তথ্য, সকলোবোৰ লোকৰ নাম ৰাজহুৱাভাৱে ঘোষণা কৰিছে মানসৰে, অথচ ইয়াৰ বিৰুদ্ধে এটা মাতবোল নাই সংবাদ মাধ্যমৰ। আনহাতে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ নাম একাধিকবাৰ উচ্চাৰণ কৰা হৈছে। তেওঁৰ গেঙে কোনখন গাড়ীৰ পৰা কিমান টকা লয় এই পৰ্যন্ত কথাবোৰ মুকলিকৈ কোৱাৰ পিছতো তদন্তৰ নামত ততো আৰম্ভ কৰা নাই কিয়? আপোনাৰ এই যিখিনি কয়লা ওলায়, নাগিনীমাৰালৈকে যিখিনি কয়লা ওলায় এই অঞ্চলবিলাকৰ পৰা প্ৰতিখন গাড়ীত ২৭,০০০ টকাকৈ, প্ৰতিটো LPত ২৭,০০০ টকাকৈ কালেকশ্যন কৰা হয়। গেলেকীৰ পৰা ওলোৱা প্ৰতিখন গাড়ীত ১৮,০০০ টকাকৈ কালেকশ্যন কৰা হয়। আৰু কেৱল সেইটো নহয়, লোৱাৰ টিৰু আৰু আপাৰ টিৰু এই তাতে যিটো খনন হৈছে, যিটো চৰাইদেউত বানপানী কৰিলে, চফ্ৰাই নদীবাহী আৰু টাউকাক নদীবাৰী, এই আপাৰ টিৰু আৰু লোৱাৰ টিৰু খননৰ মূল গেং লিডাৰ হৈ গ'ল আপোনাৰ ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আপাৰ টিৰু আৰু লোৱাৰ টিৰুৰ পৰা ওলোৱা প্ৰতিখন গাড়ীতে ধৰ্মেশ্বৰ কোঁৱৰ গেঙে ১৮,০০০ টকাকে লয়। গতিকে ভাবক কিমান ভয়ংকৰ কাণ্ড চলি আছে উজনি অসমত। এই যে শিল খনন, বালি খনন, কয়লা খনন কাৰ পৃষ্ঠপোষকতাত চলি আছে বুজিবলৈ আৰু কাৰ বাকী আছে? অথচ একাংশ জাতীয় দল সংগঠনে এইবোৰলৈ নিমাত নিজৰ অঞ্চলত হৈ থকা অবাধ শিল খনন, বালি খনন, অবৈধ চিণ্ডিকেটৰ কথা এওঁলোকে নাজানে। গতিকে ভাবক ক'ত কেনেকৈ মেনেজ কৰি এই কাৰবাৰবোৰ চলাই থকা হৈছে, আৰু অনাগত সময়ত যে ইয়াতকৈ আৰু ভয়ানক জলপ্ৰলয় আহিব পাৰে তাক কোনেও নুই কৰিব নোৱাৰে। এই কাৰণে নোৱাৰে, তদন্ত নহয়, চলিয়েই থাকিব। কোনেও নাজানে কাৰ ফকলেন, কাৰ প্ৰেচাৰ, কাৰ ডাম্পাৰ, কোনে ক'ৰ পৰা চিণ্ডিকেট দিছে কোনেও নাজানে। না ৰাজনৈতিক নেতাবোৰে জানে, নে চৰকাৰে জানে, নে জাতীয় দল সংগঠনে জানে। সেয়ে কৈছো, ৰাইজৰ দলৰ এই নেতা মানসৰৰ কথাখিনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি এই সম্পৰ্কে এটা তদন্ত দিয়ক। যদিহে চৰকাৰ ঠিকে আছে, এই কথাবোৰ A to Z পোহৰলৈ আহিব লাগে। কাৰণ উজনিৰ কি অৱস্থা আমি দেখিছো, অকল উজনিতে নহয়, অনাগত সময়ত আৰু অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ জলপ্ৰলয় হ'ব। এই কাৰণে হ'ব চৰকাৰৰ পৃষ্ঠপোষকতাত একাংশ দুষ্ট চক্ৰ, একাংশ মানে ইতিমধ্যে নামবোৰ কৈছেই, মন্ত্ৰী MLAৰ পৃষ্ঠপোষকতাত কেনেকে অবাধ কয়লা খনন চলি আছে, যি খননে ভয়াৱহ ভৱিষ্যত কঢ়িয়াই আনিব অসমৰ বুকুলৈ। গতিকে ৰাইজৰ চৰকাৰ বুলি দাবী কৰা, সাধাৰণ মানুহৰ চৰকাৰ বুলি দাবী কৰা, জাতি মাটিৰ চৰকাৰ বুলি দাবী কৰা বিজেপি চৰকাৰে ইয়াৰ বিৰুদ্ধে এটা তদন্ত ঘোষণা কৰক। তদন্ত কেতিয়াবাই ঘোষণা কৰিব লাগিছিল, কিন্তু নকৰাৰ কাৰণ কি? গতিকে এই যিবোৰ নাম উচ্চাৰিত হৈছে, যিকেইজন মন্ত্ৰী, যিকেইজন বিধায়কৰ নাম উচ্চাৰিত হৈছে, তেওঁলোকৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰক। চিম্পুল কথা। যদিও আমি কৈছো নকৰে, কিয় নকৰে এই কথাবোৰ আপোনালোকে জানে। যদিও আমি চিঞৰি আছো একো কামত নহয়, কিয় নাহে এই কথাবোৰ আপোনালোকে আমাতকে ভালকে জানে। যদিও মানৱ কোঁৱৰে নামবোৰ কৈ আছে, ধৈৰ্য কোঁৱৰে নামবোৰ কৈ আছে, সেই নামবোৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, কিয় নহয় আপোনালোকে জানে। গতিকে এনেকে থাকিব লাগিব, মৰিব লাগিব সাধাৰণ জনতা। কথা ইমানেই। ধন্যবাদ। জয় অসম। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বান সমস্যা, বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, এই দাবীটোক তৰল কৰিবলৈ গৈ যিবোৰ কথা কৈছে, গোটেইকেইটা কথাৰে ছাত্ৰ সন্থাই বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ গোটেই কথাখিনি তৰল, স্ববিৰোধী আৰু দায়সৰা ধৰণৰ। এটা কথা স্পষ্ট যে অসমৰ বান গৰাখহনীয়া সমস্যাই স্বাধীনতাৰ পাছৰে পৰা এতিয়ালৈকে বানপানীয়ে আমাৰ অৰ্থনীতিৰ কঁকাল ভাঙি দিছে, গৰাখহনীয়াই অসমৰ মানচিত্ৰখনকে সংকুচিত কৰিছে,
আৰু স্বাধীনতাৰ পৰা এতিয়ালৈকে যোৱা 8টা দশকত প্ৰতিখন ৰাজ্য চৰকাৰে এই সমস্যাটোৰ মোকাবিলা কৰাত ব্যৰ্থ হৈছে, চূড়ান্তভাৱে ব্যৰ্থ হৈছে, পুতৌজনকভাৱে ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো তাৰে এক উদাহৰণ। সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া সময় ধৰি আমি কৈ আছোঁ যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ বোলে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি কোৱাসকলৰ লগত এইটোৱে পাৰ্থক্য, তেওঁ ৰাষ্ট্ৰীয় সমস্যা নহয়, ৰাষ্ট্ৰীয় সমাধান হিচাপে ভাবে, ৰাষ্ট্ৰীয় সমাধান হোৱাটো বিচাৰে। কোনে আপত্তি কৰিছে সমাধান কৰাত? সমস্যাটোক প্ৰথম স্বীকৃতিটো দিয়ক, সমস্যাটোৰ গুৰুত্ব উপলব্ধিটো কৰক দিল্লীয়ে। সমস্যাটোৱে যদি স্বীকৃতি নিদিয়ে, সমস্যাটোৰ গুৰুত্বই যদি উপলব্ধি নকৰে, সমাধানৰ সদিচ্ছা, সমাধানৰ ৰূপৰেখা আহিব ক'ৰ পৰা? মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাকেইটাৰ বিৰোধাভাস চাওক। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াৰ কাৰণে আঁচনি লাগিব, সমস্যা বুলি ঘোষণা কৰিলেই নহ'ব। অসমৰ বিশেষজ্ঞই আজিলৈকে আঁচনি দিব পৰা নাই, কেৱল মথাউৰি আৰু জিঅ' বেগৰ কথা কয়। গতিকে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা বিচাৰিব নোৱাৰে, কাৰণ ভাল আঁচনি এখন নাই। তেওঁৰ কথাটোৱে প্ৰমাণ কৰিছে যে অসমৰ বিশেষজ্ঞৰ লগতে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদেশৰ বিশেষজ্ঞৰো নিয়োগ কৰি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগে যে অসমৰ বান গৰাখহনীয়া সমস্যাৰ কি ধৰণে সমাধান কৰিব পাৰে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগিব, কাৰণ পুঁজিৰ ব্যাপক পৰিসৰত ইয়াত ব্যয় হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আঁচনি এখন দিলে তেতিয়া মোদীক বিচাৰিব পাৰিম, 50,000 কোটি টকা লাগিলেও বিচাৰিব পাৰিম। অৰ্থাৎ তেওঁৰ মুখতে ওলাইছে 50,000 কোটি টকা, কিমান টকা লাগে তাৰ হিচাপ নাই। সেইকাৰণে আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু ইয়াৰ কাৰণে সুকীয়া পুঁজিৰ আবণ্টন কৰক। কেৱল দুৰ্যোগ প্ৰশমন বিভাগৰ কেইকোটিমান টকাৰ পুঁজিৰে সৈতে অসমৰ বান গৰাখহনীয়া সমস্যাৰ সন্মুখীন হ'ব পৰা নাযায়, এই সমস্যাৰ সমাধান কৰিব পৰা নাযায়। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা উপলব্ধি কৰা ভাল, আমি যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি ক'বলৈ এইকাৰণে ঘোষণা কৰিবলৈ দাবী জনাইছোঁ, কাৰণ অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। এতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ যি মৰণকাটৰ যন্ত্ৰণা, তাৰ পাছতো কয়লা খননৰ অবৈধ গোটেই প্ৰক্ৰিয়াটোক মুখ্যমন্ত্ৰীগৰাকীয়ে একো নজনাৰ ভাও ধৰিছে। তেওঁ কৈছে কি নগালেণ্ডতহে হৈছে, নগালেণ্ডত বেলেগ চৰকাৰ, নগালেণ্ডৰ চৰকাৰক তেওঁ হেঁচা দিব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে নগালেণ্ডৰ কাৰণে যদি অসমত বানপানী হয়, অৰুণাচলৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, এতিয়া চীনৰ কথাও আমি সততে উচ্চাৰণ কৰোঁ। আপোনাৰ যদি এইবোৰৰ ওপৰত কোনো হেঁচা দিব পৰা ক্ষমতা নায়েই, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ ইয়াত হস্তক্ষেপ লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বানপানীৰ কাৰণে মেঘালয়ত হৈ থকা উন্নয়নৰ কামবিলাকক জগৰীয়া কৰি থাকে, আৰু ইমান ব্যাপক বানপানীৰ পিছতো আজিকালি গুৱাহাটীত বানপানী হ'লেও মানুহ উঠি যায়, তাৰ পাছতো তেওঁতো মেঘালয় চৰকাৰৰ লগত কথা পাতি হেঁচা দি সেই কামবোৰ বন্ধ কৰিব পৰা নাই। চুবুৰীয়া ৰাজ্যকেইখনৰ ওপৰত তেওঁৰ হেঁচা নচলে কাৰণে আমি বিচাৰোঁ যে ইয়াত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগে, নেতৃত্ব লাগে, হস্তক্ষেপ লাগে, আৰু সেইকাৰণে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি এই সমস্যা সমাধানৰ সম্পূৰ্ণ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু অসমৰো বিশেষজ্ঞক লগত ৰাখি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগিব, আঁচনি গ্ৰহণ কৰিব লাগিব, আৰু ইয়াৰ স্থায়ী সমাধানৰ কাৰণে যিমান পুঁজিৰ দৰকাৰ হয় সিমান পুঁজি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিলে অন্ততঃ গুৰুত্ব পাব। 95জন মানুহ মৰাৰ পাছত 15 দিনৰ পিছত কেন্দ্ৰীয় নেতা নাহে। 95জন মানুহ মৰাৰ পাছত, ঘৰ বাৰী উটি যোৱাৰ পাছত গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী যি নিৰ্বাচনৰ সময়ত সপ্তাহটোত দুবাৰকৈ আহে, এতিয়ালৈকে আহিবলৈ সময় পোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেলেগ ৰাজ্যত গৈ তেওঁক 13,000 নাচনীয়ে নাচি নাচি স্বাগত কৰিছে, সেইবোৰৰ কাৰণে তেওঁৰ সময় আছে। অসমৰ বান সমস্যাৰ কাৰণে ইয়াত আহিবলৈ তেওঁৰ সময় নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে দিল্লীৰ ওচৰতে বোলে হাত পাতিবলৈ লাজ পায়। অসমৰ মানুহ 4-5 দিন বানৰ মাজত ককবকাই থাকি অনাহাৰে অনিদ্ৰাৰে থাকিলে লাজ নাপায় নেকি? সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰধানমন্ত্ৰী আহিলে হেনো অসুবিধাহে হ'ব, কাৰণ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাত জড়িত হৈ যাব লাগিব, দুৰ্যোগ প্ৰশমনৰ অসুবিধা হ'ব, সাহায্য দিয়াৰ অসুবিধা হ'ব। এই যে বানপানী 2017 চনত গুজৰাটত হওঁতে দুদিন পিছতে প্ৰধানমন্ত্ৰীগৰাকী দৌৰি গৈছিল, গুজৰাট চৰকাৰখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰতকৈ বেছি দক্ষ নেকি? নে হিমন্ত বিশ্ব শৰ্মাই ক'ব বিচাৰিছে যে গুজৰাটৰ চৰকাৰখনত প্ৰধানমন্ত্ৰী গ'লে প্ৰশাসনৰ অসুবিধা নহয়, আমাৰ ইয়াত প্ৰশাসন অদক্ষ, অপদাৰ্থৰ কাৰণে অসুবিধা হয় বুলি তেওঁ ক'ব বিচাৰিছে নেকি? এইবোৰ টুলুঙা কথা কৈ লাভ নাই। অসমৰ এই দুৰ্যোগৰ সময়ত এইবাৰ কেন্দ্ৰীয় চৰকাৰখনৰ আত্মীয়তাৰ যি অভাৱ, সেয়া অসমৰ ইতিহাসে মনত ৰাখিব। আৰু মুখ্যমন্ত্ৰীগৰাকীক সেইকাৰণে কৈছোঁ, মানুহে সাহায্য নিদিয়াহেঁতেন প্ৰথম 7টা দিনত
অনাহাৰে অনিদ্ৰাৰে আৰু মানুহৰ মৃত্যু হ'লহেঁতেন। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীটোক লৈ টুলুঙা মন্তব্য কৰিব নাপায়। তেখেতলৈ মুকলি আহ্বান আৰু প্ৰত্যাহ্বান জনাইছোঁ। 1947 চনৰ পৰা 2026 চনলৈকে অসমত বানপানীত কিমান মানুহৰ মৃত্যু হ'ল, গৰাখহনীয়াত কিমান অসমৰ মাটি সংকুচিত হ'ল, পশুধনৰ কিমান মৃত্যু হ'ল আৰু অৰ্থনৈতিক ক্ষতি কিমান হ'ল তাৰ এখন শ্বেতপত্ৰ প্ৰকাশ কৰক। তাৰ পিছত তেওঁ বিতৰ্ক কৰিব আহিব যে অসমৰ বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ'ব লাগে নে নালাগে। আপোনালোকে জানে চকুৰ আলী মই নাম লৈছোঁ, তেওঁক মই কেতিয়াও নাম নলওঁ এনেকৈ, কিন্তু আজি মই চকুৰ আলী নাম ল'বলৈ মই বাধ্য হৈছোঁ। মোৰ সমষ্টিৰ ৰাইজক দুৰ্গতসকলক সহায় কৰিবলৈ চকুৰ আলীয়ে কৈছে মোৰ পইচা নাই, মই 100জন লেবাৰ আনিম। আৰু মই ফেচবুকত দেখিছোঁ তেওঁ কিছুমান মানুহৰ ঘৰ বনাই দিছে। মই যেতিয়া PL দিলোঁ, PLখন গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে আৰু অসম চৰকাৰক কিছু নিৰ্দেশনা দিলে। যিখিনি নিৰ্দেশনা দিলে সেইখিনি কমপ্লাই কৰিব লাগে। তাৰ কাৰণে মোক নটিচ ছাৰ্ভ কৰিব ক'লে। মই অসমৰ চিফ ছেক্ৰেটাৰী, অসমৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ছেক্ৰেটাৰী, এডিশ্যনেল চিফ ছেক্ৰেটাৰী, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, মাইন্স এণ্ড মিনাৰেল ডিপাৰ্টমেণ্ট সকলোৰে মুৰব্বীসকলক মই মোৰ ফালৰ পৰা এই হাইকোৰ্টৰ অৰ্ডাৰটো যে তেওঁলোকে মানিব লাগে সেইখিনি নটিচখিনি ছাৰ্ভ কৰিলোঁ। ছাৰ্ভ কৰা 2 বছৰ পিছতো যেতিয়া তেওঁলোকে একো নকৰিলে তেতিয়া উপায়বিহীন হৈ মই আদালত অৱমাননাৰ গোচৰ তৰিলোঁ। যেতিয়া মই আদালত অৱমাননাৰ গোচৰ তৰিলোঁ আৰু হাইকোৰ্টৰ নিৰ্দেশখিনি যিহেতু উল্লেখ আছিল কি কি কৰিব লাগে মনা নাই, তেতিয়া অসম চৰকাৰে মোৰ কণ্টেম্পটৰ যুক্তি ৰাখিবলৈ, মানে এই কণ্টেম্পট হ'ব নালাগে বুলি এখন কাউণ্টাৰ দিলে, ৰিট কয় নে কি কয়, এফিডেভিট এখন দিলে। আৰু সেই এফিডেভিটখনত ক'লে যে মাইন্স এণ্ড মিনাৰেলছৰ বেলেগ টাস্ক ফ'ৰ্চ নালাগে, যিহেতু ফৰেষ্ট বেটেলিয়ন আছে তেওঁলোকে কৰিব। আৰু বাকী যিবিলাক পৰামৰ্শ দিছিল সেইবিলাকো আমি কৰিম বুলি ক'লে, কিন্তু কৰিম বুলি কোৱাৰ পিছত একো নকৰিলে। যাৰ প্ৰতি ফলশ্ৰুতিত 2022 চনৰ PILখন কমপ্লাই নোহোৱাৰ পিছতো প্ৰতি বছৰে বছৰে 23 চন, 24 চন, 25 চন, এই 26 চনৰ আমাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হৈছিলে 8 এপ্ৰিলত ভোট কৰোঁ। 24 এপ্ৰিলত মই শেহতীয়া চিঠিখন দিছোঁ অসমৰ মুখ্য সচিবলৈ, আগত যি কি কৰিলোঁ গোটেইখিনি উল্লেখ কৰি যে এইখিনি এইকাৰণে দিব লগা হ'ল। অভিযান বাগিচাৰ চাহ মজদুৰসকলে এটা প্ৰতিবাদ কাৰ্যসূচী হৈছিলে, আপোনালোকে জানিব। 21-22 তাৰিখে পথ অৱৰোধ কৰিছিলে, আমাৰ মেজিষ্ট্ৰেট গৈছিলে। মই তেতিয়া ক'লোঁ যে এই ঘটনাবিলাক হৈ থাকিলে বেয়া কথা হ'ব, আপোনালোকে কৰক। এতিয়া এইবিলাক একো নকৰিলে, নকৰাৰ ফলত এইটো হৈছে। আৰু মই কেইটামান অন্য কথা কওঁ এতিয়া, যে এটা প্ৰথম কথা হ'ল চৰকাৰখনৰ ইনফৰমেশ্যন টেকন'লজি ডিপাৰ্টমেণ্টত ইমান পুঁজি দিয়ে, তেওঁলোকে কি কাম কৰে বা ডাইৰেক্টৰ মেনেজমেণ্টে কেনেকুৱা কাম কৰে মই নাজানো। মাৰ্চ মাহৰ 9, 10, 11 তাৰিখে সম্ভাৱ্য দুৰ্যোগৰ ওপৰত কি কি কৰিব লাগিব জিলাসমূহে, তাৰ বাবে গুৱাহাটীৰ এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজত আমাৰ বিষয়াসকলক লৈ গৈ তেওঁলোকে আলোচনা কৰিছিলে 3 দিনীয়া। খোৱা বোৱা থকা খোৱা কৰি তেওঁলোকে শিকি বুজি আহিলে। শিকি বুজি অহাৰ পিছত এখন নাও যোগান ধৰিব নোৱাৰিলে, কেইখনমান হাত নাৱে ইয়াত আমাৰ মানুহ হাজাৰ হাজাৰ উদ্ধাৰ কৰিলে, যিটো আপোনালোকে জানে, ইণ্টাৰভিউ সকলোৱে লৈছে। দ্বিতীয় কথাটো হ'ল IT ডিপাৰ্টমেণ্টে এখন ডেছবোৰ্ড কৰিব লাগিছিলে। ইয়াত ঘটনাটো হৈ যোৱাৰ 3 বা 4 দিনলৈকে চৰকাৰী সাহায্য নাই বুলি সকলো মানুহে কয়। আৰু যদি কোনোবা আপোনালোকৰ সহযোগ বা যিবিলাকে ইউটিউবাৰ আছে তেওঁলোকে যদি এই কথাবিলাক পাব্লিছ নকৰিলে হয়, তেতিয়াহ'লে ইয়াৰ বহুত মানুহ খাবলৈ নাপায় মৰি থাকিলে হয়। এইখিনিৰ পৰা বচাইছে এই ব্যক্তিগত সংস্থাবিলাকে, ইউটিউবাৰবিলাকে। মই সেই গতিকে আৰু গোটেই অসমৰ মানুহে সেই গতিকে অসমবাসীক ধন্যবাদ জনাইছোঁ। আৰু চৰকাৰে এখন ডেছবোৰ্ড বনাব লাগিছিলে, ক'ত খাবলৈ পোৱা নাই, ক'ত কি হৈছে। আমাৰ 3টা ইয়ালৈ সোমোৱা ৰাস্তাকেইটাৰ মুখতে যদি অলপমান সহায়কাৰী চেণ্টাৰ এটা তাত হ'লে হয়, যে আজি 10খন গাড়ী বিহুলৈ গৈছে, আপোনালোকে 10খন গাড়ী কমল চাবুলীয়া পঠাওক, 10খন গাড়ী অভয়পুৰীয়া ফালে পঠাওক, 10খন গাড়ী লাকুৱা ফালে পঠাওক। এনেকুৱা নকৰাৰ কাৰণে আৰু যি ডিলিমিটেশ্যন কৰিলে, ডিলিমিটেশ্যনৰ ফলত আমাৰ ডিমৌ ৰাজচক্ৰ এই শিমলগুৰি টাউনলৈকে মণ্ডল আহিব লাগে, তেওঁলোক অহা নাই। তাৰ ফলত এজন শিক্ষক প্ৰণৱজ্যোতি দত্তৰ যিখন জাতীয় বিদ্যালয় কলনী, তেওঁলোকৰ অৱস্থা কি হ'ল আপোনালোকে চাব পাৰে। এইবিলাক চব মানে ছ'চিয়েল মিডিয়াত আহি আছে। গতিকে চৰকাৰৰ বহুত ভুল আছে আৰু চৰকাৰে এতিয়া যিটো ৰিলিফ দিব নালাগে বুলি কৈছে, এইটো মই প্ৰতিবাদ কৰোঁ। কাৰণ ৰাইজক তেওঁলোকে কাম কৰাৰ পৰা বাধা দিব নোৱাৰে। আজি বিভিন্ন সংগঠন আহিছে, মই আপোনালোকে জানে চকুৰ আলী মই নাম লৈছোঁ, তেওঁক মই কেতিয়াও নাম নলওঁ এনেকৈ, কিন্তু আজি মই চকুৰ আলী নাম ল'বলৈ মই বাধ্য হৈছোঁ। মোৰ সমষ্টিৰ ৰাইজক দুৰ্গতসকলক সহায় কৰিবলৈ চকুৰ আলীয়ে কৈছে মোৰ পইচা নাই, মই 100জন লেবাৰ আনিম। আৰু মই ফেচবুকত দেখিছোঁ তেওঁ কিছুমান মানুহৰ ঘৰ বনাই দিছে। সেই গতিকে এই সময়ত মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কৈ থাকে, উচ্চ বাক্য কৰি থাকে, মই এইবিলাক কথা ভাল নাপাওঁ। তেওঁ কৈছিলে যে আমি ৰিলিফ সকলোকে দিম, কিন্তু 16 চনৰ পৰা এই যিটো ব্যৱস্থা ৰিলিফ দিয়াৰ ব্যৱস্থা, ৰিলিফ মেনুৱেল অনুসৰি সেইটো ৰাজনীতিকৰণ কৰিলে, যাৰ ফলত NDTVৰ এটা ইণ্টাৰভিউ ৰাজীৱ বাইলুংগৰে যেতিয়া প্ৰথম কৰিছিলে, যোৰহাটৰ কৰেছপণ্ডেণ্টে এগৰাকী মহিলাক সুধিছে আপুনি ৰিলিফ ক'ৰ পৰা পাইছে। মহিলাগৰাকীয়ে কৈছে মই চৰকাৰৰ পৰা পোৱা নাই, পঞ্চায়তৰ পৰা পাইছোঁ। কিন্তু পঞ্চায়তত কোনো ৰিলিফ আহিবই নোৱাৰে যদি চৰকাৰে নিদিয়ে। কিন্তু সেইটো তেওঁলোকৰ যিহেতু মানে ভোটত জিকাই লৈছিলে তেওঁলোকৰ মানুহবিলাক যিকোনো উপায়েৰে, সেই গতিকে তেওঁলোকে এনেকুৱা কৰিছে, ৰাজনীতিকৰণ কৰিছে। ৰাজনীতিকৰণ কৰাৰ কাৰণে আজি মই যিবিলাক গাঁৱৰ পৰা আহিছোঁ, কৈছে আমাৰ একাঠো এবুকু পানী হ'ল, আমাৰ ৰিলিফ সোমোৱা নাই। ৰিলিফ বানাক্ৰান্ত নোহোৱা মানুহৰ ঘৰত 15,000 30,000কৈ সোমাইছে, যিটো অতি দুৰ্ভাগ্যজনক।
ভয়ানক আৰু গৰ্হিত কাম, এনেকুৱা কাম এই বিজেপি চৰকাৰে কৰাৰ কাৰণে মই বাধ্য হৈছোঁ যে তেওঁলোকে প্ৰশাসনখন গেলাই দিলে, এনেকুৱা গেলোৱাৰ কাৰণে মই মুখ্যমন্ত্ৰীক গৰিহণা দিছোঁ। চক তাৰে এজন মানুহে কৈছে যে আগতে আমাৰ ইয়াত 200খন হাতনাও আছিলে, আজি মাত্ৰ 5খন হাতনাও হ'ল। এই 200খন হাতনাও কেতিয়া আছিলে? যেতিয়া আমাৰ মাইনিংটো লিগেল আছিলে, তেতিয়া মেকানাইজ মাইনিং নৈ পৃষ্ঠত নহয়, আপুনি JCB ফকলেণ্ড লগাই নৈ পৃষ্ঠখন খান্দাৰ বাধা আছে। সেই বাধাটো কিন্তু নামানিলে অবৈধ কাম হোৱাৰ কাৰণে, আৰু তাৰ ফলত যিসকলে নাৱেদি কালেকশ্যন হয়, ষ্টন কালেকশ্যন, ৰিভাৰ কালেকশ্যন বুলি কয়, সেইটো নাৱেদি কৰি পেলাই জমা কৰিব লাগে, তাৰপিছত গভৰ্ণমেণ্টে মেজাৰমেণ্ট কৰি ৰয়েলটি ফিক্স কৰি লৈ যাবলৈ দিয়ে। কিন্তু এতিয়া ডাম্পাৰ পানীত নমাই কেনেকৈ বুকুখন ফালি দিলে প্ৰকৃতিৰ, সেই তাৰ ফলতে এইবিলাক হ'ল। অভিযান বাগানখনৰ কথাই যদি কওঁ, সেইটো সেইদিনাখন এগৰাকী মহিলাই কৈছে যে এইটো ডিছপুট বুলি কোৱাত মুখ্যমন্ত্ৰীয়ে নজনা ভেকশ্যন ধৰিছে। কিন্তু মই মুখ্যমন্ত্ৰীক চিঠি লিখা মোৰ বহুত প্ৰমাণ আছে, ডিছপুটটো কোনো ডিছপুট নহয়। 1964 ছাৰ্ভে অফ ইণ্ডিয়া মেপ অনুসৰি আমাৰ কোন ডখৰলৈকে আমাৰ সীমা সেইটো সকলোৱে জানে, আমাৰ নাজিৰা চাৰ্কুল অফিচাৰে জানে। দুলাল বৰুৱা কেন্দ্ৰীয় অসমৰ গড় কাপ্তানী মন্ত্ৰী তথা মুখ্যমন্ত্ৰী যেতিয়া উপ মুখ্যমন্ত্ৰী হৈ আছিল 1978ত যেতিয়া জনতা চৰকাৰ হৈছিল, সেইখিনি সময়ত আমাৰ NEC ফাণ্ডেদি আমাৰ সীমান্তত এটা পাইনিয়াৰ ৰোড বুলি ৰাস্তা বনাইছিল। আজি সেই ৰাস্তাটো নাগালেণ্ডৰ ভিতৰত। সেই গতিকে এইবিলাক বহুত কথা আছে। ডিছপুট বুলি কৈ পেলাই চৰকাৰে নিজৰ গা এৰা মনোভাৱ দিলে, ৰাজনৈতিকভাৱে ফিটিং থকা মানুহবিলাকে যাতে সেই বাগানখন বিদীৰ্ণ কৰি তাত শিল বালিখিনি আহৰণ কৰিব পাৰে, যাৰ ফলত তাত এতিয়া 50টা হাতী যাব পৰা গাঁত হৈ গৈছে। আৰু এইবিলাক নহ'বলৈ মই যিহেতু অসমৰ প্ৰতিখন সমষ্টিতে বা প্ৰতি জিলাতে এটাকৈ ইণ্ডাষ্ট্ৰিয়েল এষ্টেট কৰিম বুলি অসম চৰকাৰে ঘোষণা কৰিছিলে, মই অসম চৰকাৰক পত্ৰ লিখিছিলোঁ আৰু কৈছিলোঁ মোৰ সমষ্টিত মাটি নাই, আপোনালোকে উগুৰি অঞ্চলৰ মাটিখিনি লৈ লওক, যিখিনি ডিছপুটেড বুলি কয়। সেইকাৰণে 2023 চনত নটিফিকেশ্যন ওলাইছিলে, মই আপোনালোকক দি দিম। আজি বিমল বৰা ডাঙৰীয়াই কষ্ট কৰিছে, সকলোৱে ধন্যবাদ দিছে। তেখেতে ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ থাকোঁতে মোক কেলে সেইখিনি জেগাত মই বিচৰাতে ইণ্ডাষ্ট্ৰিয়েল ষ্টেট নিদিলে, সেই প্ৰশ্নটো মোক লাগিব। তেখেতক মই ধন্যবাদ জনাইছোঁ। এইখিনি 18 দিন ফেচবুকত দি আছে, তেখেতে খাৱন এৰি দিব লগা হৈছে। কিন্তু যদি ইণ্ডাষ্ট্ৰিয়েল ষ্টেটখন দিলে হয় 2023 চনত, আৰু তেতিয়া 23 চনৰ পৰা 26 চনলৈ কমচে কম এই খন্দা কামটো নহ'ল হয়, বন্ধ হৈ গ'ল হয়। সেই গতিকে এইবিলাক গোটেইবিলাক কথা আছে, যিবিলাক বৰ দুখৰ কথা।